মই ৰঙা ৰংটো বৰ ভাল পাওঁ মানে খুব বেছিয়ে ভাল পাওঁ সৰুতে মোৰ মনত আছে যে যেতিয়া মই এখন পেইন্টিং কৰোঁ যিকোনো এখন পেইন্টিং কৰোঁ তাতে যদি এটা বেলি আঁকিবলগীয়া হয় মই বেলিটোক একেবাৰে টিকটিকিয়াকে ৰঙাকে মই তাৰ ওপৰত মই ৰং লগাওঁ টিকটিকিয়া ৰঙা তেতিয়া দেউতাই সদায় কয় যে এখন পেইন্টিং কিন্তু যদি তুমি খুব ব্যালেন্সভাৱে চাবলৈ হয় তুমি যদি প্ৰথমতে তাতে যদি এটা ৰঙা লগাই দিয়া তোমাৰ চকু গোটেই সমস্ত ভিজনটো সেই ৰঙাটোৰ প্ৰতিয়ে এট্ৰেকশ্যন হ'ব সেইকাৰণে সেইটো নকৰি তুমি যদি এটা ব্যালেন্স আনিব পাৰা পেইন্টিংখনত যে ৰঙাটো কমকৈ দি পেলাই বাকীখিনিও তুমি সেউজীয়া বা বাকী যিখিনি ৰং ভৰাব লাগে তেনেকৈ যদি ভৰাব পাৰা তেতিয়াহ'লে পেইন্টিংখন খুব ভাল হ'ব কিন্তু মই কি কৰিম মোৰটো মই যিহেতু ৰঙা ৰংটো ভাল পাওঁৱেই সেইকাৰণে মই ক'ৰবাত নহয় ক'ৰবাত অলপ চলপ হ'লেও মই ৰঙা ৰংটো দিওঁ মই এনেকুৱা লাগে যেনিবা ফটোখন বা মোৰ পেইন্টিংখন আৰু উজ্জ্বল হৈ উঠিব যদি মই অকণমান ৰঙা দিওঁ কিন্তু দেউতাৰ কথা শুনি পেলাই মই কথাখিনি তেওঁৰ মানি পেলাই মই ৰঙা অলপ কম ব্যৱহাৰ কৰিছিলোঁ পেইন্টিঙত বহুত দিন পেইন্টিং কৰাও নাই পেইন্টিং কৰিবলৈ আৰম্ভ কৰিব লাগিব কিন্তু কৰিলে হয়তো মই ৰঙা অলপ কমকৈ ব্যৱহাৰ কৰিম এতিয়া মোৰ এটা কথা হ'ল যে আপোনালোকে আজি দেখিছে মই ৰঙা ভাল পাওঁ কিয় আপোনালোকে দেখিছে মই আজি ৰঙা জেকেটো পিন্ধি আহিছোঁ আপোনালোকৰ কাৰণে কবিতা পাঠ কৰাৰ আগতে মই ৰঙা জেকেটো পিন্ধি আহিছোঁ আৰু ৰঙা বুলি কওঁতে মোৰ মনত পৰিছে যে মই ৰঙা বিন্দি পিন্ধি মই খুব ভাল পাওঁ যিকোনো সময়তে মই সৰুৰ পৰা মই ৰঙা বিন্দি ইমানেই ভাল পাওঁ যে মই যেতিয়া মই সালোৱাৰ কামিজ পিন্ধো বা ঘাগৰা চলি পিন্ধো তেতিয়া মই ৰঙা বিন্দিটো লগাবই লাগিব আৰু ঘাগৰা চলি আপোনালোকে ভাবিছে চাগে ঘাগৰা চলি কিয় পিন্ধে মই মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহৰ লগত মই ডাঙৰ হৈছোঁ সেইকাৰণে তেওঁলোকৰ যেতিয়া মই সৰু মোৰ বন্ধুবিলাক যেতিয়া আহিছিলে আৰু মোৰ তেওঁলোকে যেতিয়া ঘাগৰা চলি পিন্ধি আহিছিলে ময়ো তেতিয়া পিন্ধিছিলোঁ আৰু মই লগতে ৰঙা বিন্দি পিন্ধিছিলোঁ আৰু বহুত সময়ত কিছুমান মানুহে অকণমান অস্বস্তিও পাইছিলে যে মই ৰঙা বিন্দি পিন্ধোঁ আৰু মানে মুছলিম হোৱাৰ কাৰণে ৰঙা কিন্তু এটা কথাক মই কওঁ আমাৰ ক'তো লিখা নাই যে আমি ৰঙা পিন্ধিব নোৱাৰোঁ কোনেও কেতিয়াও ক'তো লিখা নাই সেইকাৰণে ৰঙা আমাৰ সকলোৰে হয় প্ৰত্যেকজন পৃথিৱীত থকা প্ৰত্যেকজন মানুহৰে ৰঙা ৰংটো তেওঁৰ নিজৰ ৰঙা আমাৰ তেজখিনি জানো ৰঙা নহয় আমাৰতো আৰু প্ৰত্যেকজনৰে বেলেগ বেলেগ ৰংটো নহয় আমাৰ ৰঙা ৰং আমাৰ ৰঙা তেজখিনি আৰু মই ভাবোঁ যে সকলো ৰঙেই সকলোৰ কাৰণে এই পৃথিৱীখনত যিমান মানুহ আছে প্ৰত্যেকজনৰ কাৰণেই প্ৰত্যেকটো ৰং আমি ভিবকিয়ৰ বুলি যে কওঁ যে গোটেই আমাৰ ৰামধেনুত যিখিনি ৰং আছে প্ৰত্যেকজন মানুহৰ কাৰণেই এইখিনি ৰং কোনো এটা নিৰ্দিষ্ট সেয়া সম্প্ৰদায়ৰ কাৰণে এটা ৰং বা আৰু এটা নিৰ্দিষ্ট সম্প্ৰদায়ৰ কাৰণে বেলেগ এটা ৰং এনেকুৱাটো হ'ব নোৱাৰে প্ৰত্যেকজন মানুহৰ কাৰণে ৰংবোৰ ইমান ধুনীয়া এটা ৰং আমি এটা সম্প্ৰদায়ৰ কাৰণে কেনেকৈ হ'ব পাৰে প্ৰত্যেকজনৰ কাৰণেই ধুনীয়া ধুনীয়া ৰং আৰু ৰঙা সেউজীয়া গুলপীয়া যিমান ৰং আছে নিজৰ জীৱনটো সেই ৰংকেইটাৰেই বোৱাই দিয়ক ধুনীয়াকৈ বুলাই দিয়ক এখন পেইণ্টিঙৰ নিচিনাকৈ নিজৰ জীৱনটোক তেনেকুৱা ধৰণেই কৰক এতিয়া মই এটা কবিতা এটা মই পাঠ কৰিবলৈ ওলাইছোঁ আপোনালোকৰ সন্মুখত নীলিম কুমাৰ দেৱৰ এটা বৰ ধুনীয়া কবিতা দি আছে মই আপোনালোকৰ সন্মুখত পঢ়িবলৈ ওলাইছোঁ এইটো নীলিম কুমাৰ দেৱে মানে যিমানকেইটা কবিতা এতিয়ালৈকে লিখিছে প্ৰত্যেকটো বৰ তত্ত্বগধুৰ আৰু বৰ গভীৰ তাত মানে আছে কিছুমান মই একেবাৰেই বুজি নাপাওঁ আৰু কিছুমান মই বুজি পাবলৈ আৰু অলপ চেষ্টা কৰিব লাগিব মানে আৰু মই ভাবোঁ যে আপোনালোকেও যদি মোক অকণমান সহায় কৰে এই কবিতাটিৰ সাৰাংশখিনি বা মানেখিনি কি হয় অলপ যদি বুজাই দিব পাৰে তেতিয়াহ'লে মোৰ কাৰণেও বৰ সুবিধা হয় তেতিয়া আমাৰ কি হয় এটা জইণ্ট কলাবৰেশ্যন হৈ যায় তেতিয়া কলাবৰেশ্যনত কি হয় আপুনিও মোক ক'লে ময়ো আপোনাৰ পৰা শিকিলোঁ আৰু মই আপোনালোকক কবিতাটো পাঠ কৰাৰ লগে লগে মোৰো আপোনালোকৰ প্ৰতি এটা কিবা এটা মোৰ কণ্ট্ৰিবিউশ্যন হ'ল আৰু লগতে আপুনি মোক ক'লে ইয়াৰ মানেটো কি হয় তথাপিও মই ইয়াৰ মানেটো অলপ চলপ হ'লেও বুজি পাইছোঁ যিখিনি আছে ৰঙা চোলা এয়াই হ'ল কবিতাটিৰ শিৰোনাম আৰু মই এই কবিতা পাঠ কৰিবলৈ ওলাইছোঁ শুনিবচোন অলপ এতিয়াও সম্ৰাটৰ দৰেই তেওঁ আহে তেওঁৰ ৰঙা চোলাটো এটা শিলৰ খুৰুঙত এৰি থৈ আহে তেওঁ আহিলে এতিয়া আৰু
কোনেও সেটাৰ নবজায় গছবোৰে আৰি নিদিয়ে চন্দ্ৰতাপ কোনেও কটু পাৰি নথয় সেউজীয়া দলিচা বাটিত বাকি নিদিয়ে কোনেও তেজৰ মদিৰা হিলবোৰৰ মাজেৰে তেওঁৰ ক্লান্ত ঘোঁৰাটো নামি আহে ৰাঙলি হৈ বিখন্ন আকাশৰ তলত তেওঁ যেতিয়া থিয় হয় তেওঁৰ ৰাজন্য বৰ্গই তেওঁক চিনি নাপায় কাৰণ তেওঁ ৰঙা চোলা পিন্ধি অহা নাই মই এই কবিতাটি বুজি পাবলৈ হয়তো অলপ মোৰ সময় লাগিব কিন্তু আপোনালোকে কি বুজিলে মই নাজানো কিন্তু মোৰ বুজি পোৱাত এইটোৱে লাগিলে যে যিকোনো এজন লিডাৰ সদায়ৰ কাৰণে লিডাৰ হৈ নাথাকে কিন্তু তেওঁ যদি এটা প্লেনিং কৰিব পাৰে মই ভাবো যে তেওঁ যদি এটা কাম কৰিব পাৰে যে তেওঁৰ নিচিনা আৰু লিডাৰ তেওঁ যদি বনাই থৈ যাব পাৰে তেওঁ যদি তৈয়াৰ কৰি থৈ যাব পাৰে গোটেই পৃথিৱীখন চলাবলৈ কাৰণে আমাৰ দেশখন চলাবলৈ কাৰণে ৰাজ্য চলাবলৈ কাৰণে তেতিয়াহে তেওঁৰ নামটো জীয়াই থাকিব নহলে সেই লিডাৰজনক আমি পাহৰণিৰ গৰ্ভত কিন্তু নোহোৱা হৈ যাব আমি সেই পাহৰি যাম তেওঁৰ স্মৃতিবিলাক তেওঁৰ কথাবিলাক তেওঁৰ কামবিলাক তেওঁৰ যিবিলাক কাৰ্য কৰি থৈ গৈছে সেইবিলাক সব আমি পাহৰি যাম তেওঁ যদি পুনৰবাৰ এজন লিডাৰ তেওঁ গঠন নকৰে মই ভাবো এইটো এটা অতি গুৰুত্বপূৰ্ণ কথা আমাৰ দেশৰ কাৰণে যে আমি লিডাৰ তৈয়াৰ কৰিব লাগে কাৰণ আমাৰ দেশখন অসম্ভৱ ধুনীয়া অসম্ভৱ বিশাল ইমানবোৰ জনসংখ্যা লগতে মানুহ কিমান ইমান ধুনীয়া ধুনীয়া মানুহ আছে বেলেগ বেলেগ সম্প্ৰদায়ৰ মানুহ আছে এই সকলো মানুহৰ জনপ্ৰতিনিধিজন যোনজন হ'ব তেওঁ খুব দয়ালু মৰমীয়াল লগতে তেখেতে যে দেশৰ প্ৰতি মৰম থাকিব দেশৰ কাৰণে এটা বেলেগ ধৰণৰ প্লেনিং থাকিব দেশৰ চিন্তাই কৰি থাকিব সেই তেনেকুৱা ধৰণৰ লিডাৰ তেওঁ আৰু বনাব লাগিব তেওঁৰ যেতিয়া গুচি যাব তেওঁ যেতিয়া সেই লিডাৰশ্বিপৰ পদটো যেতিয়া এৰি থৈ যাব তেতিয়া কিন্তু আৰু 10 জন তেনেকুৱা লিডাৰ ওলাব লাগিব যি দেশৰ কাৰণে ৰাজ্যৰ কাৰণে আগবাঢ়ি আহিব ভাল কাম কৰিবলৈ আগবাঢ়ি আহিব আৰু এইটোৱে আমাৰ দৰকাৰ মই এই কবিতাটি পঢ়ি মই এইটোৱে পালো ৰঙা চোলা এই কবিতাটি পঢ়ি পেলাই মই এইটোৱে পালো যে লিডাৰ কিন্তু এৰাতিৰ ভিতৰতে নবনে আৰু লিডাৰ এজন বনাবলৈ হলে কিন্তু এতিয়াৰ যিজন লিডাৰ আছে তেওঁ কিন্তু প্লেনিং কৰিব লাগিব যে মোৰ পাছত কোন আহিব এজন ভাল লিডাৰ সেইজনেই হয় যিজনে আৰু লিডাৰ বনাই থৈ যায় যিজনে আৰু ধুনীয়া ধুনীয়া লিডাৰ বনাই থৈ যায় যাতে সুকলমে আমাৰ কামবিলাক হৈ যায় আমাৰ দেশৰ কাৰণে ৰাজ্যৰ কাৰণে পৃথিৱীৰ কাৰণে আমি পৃথিৱীৰ কাৰণে চিন্তা কৰিব লাগিব আমি অকল ঠিতাতে নিজৰ কথাটো চিন্তা কৰি থাকিলে নহ'ব মই ভাবো আমাৰ বহুত দায়িত্ব আছে পৃথিৱীৰ কাৰণে দায়িত্ব আছে দেশৰ কাৰণে দায়িত্ব আছে ৰাজ্যৰ কাৰণে দায়িত্ব আছে নিজৰ চুবুৰীটোৰ কাৰণে দায়িত্ব আছে ঘৰৰ কাৰণেতো দায়িত্ব আছেই কিন্তু সেইজন লিডাৰ এজন ভাল লিডাৰ হ'ব যিজনে আৰু লিডাৰ ধুনীয়া ধুনীয়া লিডাৰ তৈয়াৰ কৰি থৈ যাব মই ভাবো এই কবিতাটিৰ সাৰাংশ এইটোৱে কিন্তু আপোনালোকৰ যদি আৰু কিবা বেলেগ ধৰণৰ ভাব আছে তেতিয়াহ'লে মোৰ লগত শ্বেয়াৰ কৰিব কমেণ্টত আপোনালোকে শ্বেয়াৰ কৰিব যে এই কবিতাটি মই পঢ়াৰ পাছত পাঠ কৰাৰ পাছত আপোনালোকৰ মনলৈ কি আহিছে কেনেকুৱা ধৰণৰ ভাব আহিছে যে এই কবিতাটোৰ মানে কি হ'ব পাৰে কেনেকুৱা ধৰণৰ মানে হ'ব পাৰে আমি অলপ এনেকুৱা ধৰণৰ কথাৰ যদি আমি আদান প্ৰদান কৰোঁ তেতিয়াহ'লে আমাৰ এটা খুব ধুনীয়া দিশৰ ফালে আমাৰ কথাবিলাকৰ আমাৰ গতি কৰিব নহলে আমি এনেই যদি চাহ খোৱা ভাত খোৱা কথাই পাতি থাকো তেতিয়াহ'লে আমাৰ বহুত সময় অপচয় হ'ব আপোনালোকে ভাবিবচোন আৰু মোলে লিখিব মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিব লগতে
বেল আইকনটো টিপি দিব কাৰণ তেতিয়াহে গম পাব যেতিয়া মই ভিডিঅ' আপলোড কৰিম আপোনালোকে লগে লগে গম পাব যে মোৰ ভিডিঅ' এটা আপলোড হৈছে আৰু আপোনালোকৰ কমেণ্টছবোৰ দি থাকিব কমেণ্টছবোৰ দি থাকিলে মোৰ কি হয় জানে মোৰ বহুত বেছি ইনস্পিৰেশ্যন পাওঁ মই বহুত বেছি মই এক্সাইটেড হৈ যাওঁ যেতিয়া আপোনালোকৰ কমেণ্টছবোৰ পাওঁ বহুতে বহুত ধুনীয়া ধুনীয়া কমেণ্টছবোৰ দিছে মোৰ ভাল লাগিছে ধন্যবাদ আপোনালৈ আৰু আপোনালোকে সকলোৱে ভালে থাকিব ভাল এজন লিডাৰ হ'বলৈ চেষ্টা কৰিব নিজৰ ঠাইত মই এইটো কোৱা নাই যে আপুনি গৈ পেলাই দেশৰ লিডাৰ হ'ব সেইটো কোৱা নাই কিন্তু নিজৰ যিটো কামেই কৰি আছে সেইটোতে যাতে আপুনি লিডাৰ হ'ব পাৰে হেতুতে যাতে আপনি লিড কৰিব পাৰে হেতুতে যাতে আগবাঢ়ি যাব পাৰে আৰু আপোনাৰ নিচিনা তেনেকুৱা 10 জন যাতে আৰু গঢ়ি তুলে 10 জন যাতে আৰু লিডাৰ গঢ়ি তুলিব পাৰে আজিলে ইমানখিনিয়ে হ'ব আৰু আপোনালোকলে মই পুনৰবাৰ আৰু এটি কবিতা আনিম মই কৈছোৱে নীলিম কুমাৰ দেৱৰ মই কিছুমান কবিতা মই পাঠ কৰি যাম আপোনালোকে শুনি থাকিব আজিলৈ আহিছো বহুত বহুত মৰম আপোনালোকলৈ